এই ভিডিওটো দেখুৱাম মই আসাম গ্ৰেড 4 বা 3 এক্সামসমূহ আমি অনলাইন কিদৰে দিব পাৰোঁ, টেষ্ট পেপাৰ আমি কেনেদৰে কৰিব পাৰোঁ। তাৰ কাৰণে বিভিন্ন ধৰণৰ এপছ পোৱা যায়। তাৰ বাহিৰেও গুগলত গৈ আমি বিভিন্ন ৱেবছাইটত এনেকুৱা টেষ্ট পেপাৰ আমি কৰিব পাৰিম। তো মই এটা ৱেবছাইট এটা খুলি কেনেদৰে কৰিব পাৰি দেখুৱাই দিছোঁ। এই ৱেবছাইটটো হৈছে assamtest.in, ইয়াতো কৰিব পৰা যায়। তো ইয়াতে সম্পূৰ্ণ মুঠ প্ৰশ্ন থাকিব 135টা। তো ইয়াত প্ৰথমে আমি অসমীয়া লেংগুৱেজটো চিলেক্ট কৰি লওঁ। নেক্সট আমি ষ্টাৰ্ট কৰি দিওঁ। এতিয়া ছেভ আৰু নেক্সট কৰি গ'লে হ'ল। এনচাৰ শুদ্ধ উত্তৰটোত ক্লিক কৰি ছেভ নেক্সট কৰি গ'লে নেক্সট প্ৰশ্নটো আহি যাব। প্ৰথম প্ৰশ্নটো হৈছে ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? এইটো হৈছে কলিকতা। ছেভ নেক্সট। হিমা দাসে কোনখন খেলত অংশগ্ৰহণ কৰে? এইটো হৈছে স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেঞ্চ। নেক্সট ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? ৰতন টাটা। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? আহমেদাবাদ। MP LED আঁচনিত LED সম্পূৰ্ণ ৰূপটো কি? সম্পূৰ্ণ ৰূপটো হৈছে লোকেল এৰিয়া ডেভেলপমেণ্ট। নেক্সট কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ভোগেশ্বৰ বৰুৱা। নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? যোৰহাট। ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি আনন্দৰাম বৰুৱা। প্ৰত্যেক ক্ৰীড়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো আগবঢ়াইছিল ছাৰ আইজাক নিউটনে। জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম হৈছে হাৰাৰে। সংযুক্ত আৰৱ এমিৰেটৰ মুদ্ৰাৰ নাম হৈছে দিৰহাম। কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? এইটো নগাঁও আৰু যোৰহাট নে যোগীঘোপা? কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? যোগীঘোপা আৰু পঞ্চৰত্ন এইটো হ'ব লাগে। আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? পুৰন্দৰ সিংহ। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশ পাইছিল? বাঁহী হ'ব লাগে। বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? থাইলেণ্ড। গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোনগৰাকী হৈছিল? এইটো হৈছে বিষ্ণুৰাম মেধি। অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল? এইটো হৈছে ডিব্ৰুগড়। নেক্সট নিম্নলিখিত কোনখন ঠাইত নতুন দিল্লীৰ নিকটৱৰ্তী? গুৰুগ্ৰাম। মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? ইংলেণ্ড। ঠিক এনেদৰে আমি সকলোবিলাক প্ৰশ্ন উত্তৰ কৰিব পাৰোঁ। এনেদৰে কৰি নেক্সট ফিনিছ কৰি দিলে হ'ল। মই জাষ্ট দেখুৱাই দিছোঁ। ইয়াতে 135টা প্ৰশ্ন আছে, গোটেইখিনি তোমালোকে কৰিবা। প্ৰথমতে প্ৰশ্নসমূহ আনুমানিকভাৱে কৰি চাবা তোমাৰ কিমান শুদ্ধ আৰু কিমান অশুদ্ধ হয়। তো মোৰ ইয়াতে 2এটা ভুল ওলাইছে, এটা ভুল হৈছে 19টা। তো এনেদৰে প্ৰশ্ন উত্তৰসমূহ কৰিব পাৰিবা। লাষ্ট যেতিয়া ফাইনেল ছাবমিট হ'ব এনেদৰে আহিব। ইউৰ স্ক'ৰ 13.33%। নেক্সট একুৰেচি হৈছে মোৰ 94.7। টোটেল কাৰেক্ট এনচাৰ হৈছে 18 আৰু টোটেল ৰং এনচাৰ হৈছে 1। আৰু মই এনচাৰ কৰা নাই 116টা প্ৰশ্নৰ এনচাৰ কৰা নাই। তো এনেদৰে আহি যাব।